নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে আপুনি জানিব পাৰিব অৰুণোদয় আঁচনিখনৰ ওপৰত A to Z বা মুখ্যমন্ত্ৰীয়ে উপহাৰৰ সম্পৰ্কে কি ঘোষণা কৰিলে সেই সম্পৰ্কে মই আগৰ ভিডিঅ'টোত দেখাই আহিছিলোঁ। সম্পূৰ্ণ ডিটেইলছত মই আপোনালোকক জনাম। আপোনালোকক ফেব্ৰুৱাৰী 20 তাৰিখে কি কাৰণে 8,000 টকা দিব বা আপোনালোকক কিয় জানুৱাৰী মাহত টকা নিদিয়ে সেই সম্পৰ্কে ডিটেইলছত জানিব পাৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া বন্ধু বান্ধৱীসকল, আহকচোন তেন্তে আমি অলপো পলম নকৰি গোটেই কথাখিনি আপোনালোকক বিৱৰি কওঁ। তেতিয়াহে আপোনালোকে জানিব পাৰিব মুখ্যমন্ত্ৰীৰ উপহাৰ আপোনালোকে কিমান টকা লাভ কৰিলে বা আপোনালোকে ভবাৰ সমান মুখ্যমন্ত্ৰীয়ে আপোনালোকক উপহাৰ প্ৰদান কৰিলে নে নাই সেই সম্পৰ্কে মই ডিটেইলছত আপোনালোকৰ লগত আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক জনাম এই বেনাৰখনৰ জৰিয়তে। এই বেনাৰখন লাভ কৰিছিলোঁ মই মুখ্যমন্ত্ৰীৰ ফেচবুক পেজত। ইয়াত লেখা আছে মাতৃ আৰু ভগ্নীসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নিৰ্বাচনলৈকে অৰুণোদয় নিৰবিচ্ছিন্নভাৱে বিতৰণৰ নিশ্চিতকৰণ। বন্ধু বান্ধৱীসকল, নিশ্চয় জানিব পাৰিছে এতিয়া অহা 20 ফেব্ৰুৱাৰীত একেলগে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব অৰুণোদয় আঁচনিৰ 8,000 টকা। নিশ্চয় আপুনি গম পাইছে অহা 20 ফেব্ৰুৱাৰীতহে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব 8,000 টকা। আপোনালোকক জানুৱাৰী মাহত টকা নিদিয়ে। নিশ্চয় আপুনি জানিব পাৰিছে ইয়াত লেখা আছে বিশেষ বিহু উপহাৰ 3,000 টকা আৰু তলত লেখা আছে জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈকে আমি যিহেতু 4 মাহৰ টকা আপোনালোকক দিব, জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল, এই 4 মাহৰ টকা যেতিয়া আমি হিচাপ কৰি চাওঁ তেতিয়াহ'লে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব 5,000 টকা। এতিয়া বিহুৰ উপহাৰ মানে আপোনালোকক উপহাৰ দিছে 3,000 টকা বুলি লেখা আছে, কিন্তু আপোনালোকে মন কৰিব আপোনালোকে ছেপ্টেম্বৰ মাহৰ টকা আপোনালোকে পাবলৈ আছিল। কিমান পাবলৈ আছিল? 1,250 টকা, যিহেতু ছেপ্টেম্বৰ মাহৰ আপোনালোকে পাবলৈ আছিল। যদি আপোনালোকে 3,000 টকা 1,250 টকাটো কাটি দিয়ে তেতিয়াহ'লে আপোনালোকে উপহাৰ হিচাপে লাভ কৰিব কিমান? 1,750 টকা। নিশ্চয় বন্ধু বান্ধৱীসকল আপোনালোকে মন কৰিব, আপোনালোকে এই কথাটো হয় নে নহয় কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি জনাব। এই বেনাৰখনত ইয়াত লেখা আছে উপহাৰ হিচাপে প্ৰদান কৰিছে আপোনালোকক 3,000 টকা, কিন্তু আপোনালোকে পাবলৈ আছিল ছেপ্টেম্বৰ মাহৰ যোৱা 2025 চনৰ ছেপ্টেম্বৰ মাহৰ টকা আপোনালোকে 1,250 টকা পাবলৈ আছিল। যদি আপুনি 3,000 টকা 1,250 টকাটো মাইনাছ কৰি দিয়ে, কাটি দিয়ে, তেতিয়াহ'লে আপুনি লাভ কৰিব 1,750 টকা। মাত্ৰ অসম চৰকাৰে আপোনালোকক উপহাৰ হিচাপে কিমানকৈ টকা প্ৰদান কৰিলে? আপোনালোকক প্ৰদান কৰিলে 1,750 টকাহে প্ৰদান কৰিলে। আপোনালোকে হয় নে নহয় নিজেই হিচাপটো কৰি চাব। আগৰ ভিডিঅ'সমূহত মই আপোনালোকক জনাই আছিলোঁ, কাৰণ আগন্তুক ইলেকশ্যন আহি আছে। 4 মাহৰ টকা আপোনালোকক 4 মাহৰ টকা আপোনালোকক একেলগে দি দিব, 5,000 টকা হ'ব। মই যিহেতু কৈছিলোঁ নিশ্চয় সেইমতেই চৰকাৰে কৰিছে। জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মাহৰ এই 4 মাহৰ টকা একেলগেই আপোনালোকক দি দিছে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনো মন্তব্য নাৰাখিলে যে 3,100 টকা বৃদ্ধি হ'ব বুলি কৈছিলে, কিন্তু এতিয়ালৈকে বৃদ্ধি হোৱাৰ কথা কোনো ধৰণৰ মন্তব্য নাই। আপোনালোকক ডিটেইলছত জনালোঁ। কথাখিনি হয় নে নহয় আপোনালোকে বিচাৰ কৰি চাব নিজেই। এতিয়া আপুনি অপেক্ষা কৰিব লাগিব 20 ফেব্ৰুৱাৰীলৈকে। 20 ফেব্ৰুৱাৰীতহে আপুনি একেলগে লাভ কৰিবলৈ সক্ষম হ'ব 8,000 টকা। আকৌ কৈছোঁ, জানুৱাৰীত আপোনালোকে অৰুণোদয় আঁচনিৰ টকা এটকাও লাভ নকৰে, একো লাভ নকৰে। স্পষ্টকৈ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। যদি সেই হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি চোৱা নাই তেন্তে মোৰ নেক্সট ভিডিঅ'টোত বা তলৰ ভিডিঅ'টোত আপোনালোকে চাব, সেই ভিডিঅ'টোতকৈ সম্পূৰ্ণ ডিটেইলছ দি থোৱা আছে। যদি আকৌ বিচাৰে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য তেতিয়াহ'লে মই আকৌ আপোনালোকক শুনাম। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত এইখিনিয়ে আপোনালোকক ইনফৰমেশ্যন দিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে অলপমান হ'লেও উপকৃত হ'ল, ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কৰি দিব, আৰু এতিয়ালৈও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰি দিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।